নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো তোমালোকৰ মৰমৰ ইউটিউব চেনেল ৰিএকশন কনসেপ্টলৈকে ছাত্ৰ ছাত্ৰীসকল আমি অৰ্গেনিক কেমিষ্ট্ৰি একে ফান্ডামেন্টালছ আৰু বেসিক আলোচনা কৰি আছো সো আমি ইয়াতে আজি কি আলোচনা কৰিম তোমালোকৰ ৰিএকশন মেকানিজমৰ বিষয়ে আলোচনা কৰিম কি ৰিএকশন মেকানিজম আছে গোটেই ডিটেইলছত আলোচনা কৰিম সো ৰিএকশন মেকানিজম জনাৰ আগতে তোমালোকে বন্ডিং ইন অৰ্গেনিক কেমিষ্ট্ৰি হেতু কথা তোমালোকে জানিব লাগিব যে অৰ্গেনিক কম্পাউণ্ডছ বিলাকত কেনেকুৱা ধৰণৰ বন্ডিং হয় সেই বিষয়ে জানিব লাগিব হয়নে সো আমি বেছি দেৰি নকৰি পেলাই আমি বন্ডিংছ ইন অৰ্গেনিক কেমিষ্ট্ৰি ষ্টাৰ্ট কৰিছো বাৰু সো বন্ডিং ইন অৰ্গেনিক কেমিষ্ট্ৰি জেনাৰেলি সোৱাচোন বাৰু যিবিলাক অৰ্গেনিক কেমিষ্ট্ৰিত আমি বন্ডিং পাওঁ সেই বন্ডিং বিলাক কি তোমাৰ কোভেলেন্ট বন্ডছ পোৱা যায় জেনাৰেলি অৰ্গেনিক কম্পাউণ্ডছ কোনবিলাক হয় তোমালোকৰ কাৰ্বন আৰু হাইড্ৰোজেনৰ যিবিলাক কম্পাউণ্ডছ কাৰ্বন হাইড্ৰোজেন সেই কম্পাউণ্ডছ বিলাকে আমি কি বুলি কওঁ অৰ্গেনিক কম্পাউণ্ডছ বুলি কওঁ আৰু ইয়াতে এই কম্পাউণ্ডছ বিলাকত আমি কি বন্ড পাম আমি সহযোজী বান্ধনী বা কোভেলেন্ট বন্ডছ পাম হয়নে যেনেকুৱা ধৰণৰ তুমি এক্সাম্পল এটা ল'ব পৰা যে CH4 এটো মিথেন বুলি কয় হয়নে এই মিথেনত তুমি দেখিবা কাৰ্বনৰ লগত চাৰিটা হাইড্ৰোজেনে চাৰিটা সহযোজী বান্ধনী গঠন কৰিছে হয়নে এইটা কি তোমাৰ সহযোজী বান্ধনী বা কোভেলেন্ট বন্ডছ আৰু সোৱা আৰু এই অৰ্গেনিক কম্পাউণ্ডছ বিলাকত যেটো কাৰ্বন পোৱা যায় এই কাৰ্বনৰ যেটো ভ্যালেন্সি হয় এই ভ্যালেন্সিটো সদায় কি তোমাৰ টেট্ৰাভ্যালেন্ট হৈ থাকে কিহৰ কাৰণে টেট্ৰাভ্যালেন্ট হৈ থাকে সোৱাচোন বাৰু তুমি যদি কাৰ্বনৰ ইয়াতে সোৱা কাৰ্বনৰ যদি তুমি ফৰ এক্সাম্পল কাৰ্বনৰ তুমি ইলেক্ট্ৰনিক কনফিগাৰেশনটো যদি সোৱা তেনেহলে দেখিবা ইয়াত 1s2 2s2 আৰু 2px1 2px আৰু 2pz0 হয়নে এটা তোমাৰ কিমানটা ইলেক্ট্ৰন থাকিব 6টা ইলেক্ট্ৰন থাকিব কাৰ্বন এটমিক ষ্টেটত অৰ্থাৎ এটো গ্ৰাউন্ড ষ্টেটত এই অৱস্থাত থাকিব কিন্তু যেতে কাৰ্বনটো তোমাৰ বেলেগ এটমৰ সংস্পৰ্শত আহিব তেতে হি এক্সাইটেড ষ্টেটলৈকে যাব কি ষ্টেটলৈকে যাব এক্সাইটেড ষ্টেটলৈকে যাব সো এক্সাইটেড ষ্টেটত যোৱাৰ আগতে এই যিটা তোমাৰ এটা ভ্যালেন্স শেলতে যি চাৰিটা অৰবিটেল আছে এই অৰবিটেল চাৰিটাৰ কি হ'ব এনাৰ্জিটো সেম হৈ যায় বুজি পাইছানে গোটেই গিটাৰ এনাৰ্জি কি হৈ যাব তোমাৰ সেম এনাৰ্জি ইকুইভ্যালেন্ট এনাৰ্জি হৈ যাব সেম এনাৰ্জি হ'ব সেম এনাৰ্জি হোৱাৰ কাৰণে তোমাৰ ইয়াতে যে পেয়াৰ্ড ইলেক্ট্ৰন দুটা আছে সোৱাচোন বাৰু যেটো ভ্যালেন্স শেল আছে সেই ভ্যালেন্স শেলত কি হ'ব তোমাৰ এনে ধৰণে এটা 2s অৰবিটেল এটা 2px 2py আৰু 2pz এই 2s অৰবিটেলৰ পৰা এটা ইলেক্ট্ৰন জাম্প কৰি পেলাই এই খালি 2pz ত আহি পেলাই সোমাই যাব ইয়াতে এটা ইলেক্ট্ৰন সোমাই যাব ইয়াতেও এটা ইলেক্ট্ৰন সোমাই যাব ইয়াতেও এটা ইলেক্ট্ৰন সোমাই যাব মানে সো এক্সাইটেড ষ্টেটত তাৰ ভ্যালেন্স শেলত जो ভ্যালেন্স শেল থাকে এই ভ্যালেন্স শেলটো তোমাৰ কি হৈ থাকে হাফ ফিল হৈ থাকে মানে এই প্ৰতিটো অৰবিটেলে এতে কি কৰিব পাৰে তোমাৰ হাফ ফিল নহয় নে ই আৰু চাৰিটা অৰবিটেলৰ লগত বন্ডিং কৰি পেলাই কি কৰিব তোমাৰ টেট্ৰা ভ্যালেন্সি দেখুৱাব কি ভ্যালেন্সি দেখুৱাব টেট্ৰা ভ্যালেন্সি দেখুৱাব তুমি অৰ্গেনিক কেমিষ্ট্ৰি যিকোনো মলিকুলই নলৱা কিয় সেই মলিকুলটো যদি তুমি কাৰ্বন এটমটো সোৱা সেই কাৰ্বন এটমত কি ভ্যালেন্সি থাকিব তোমাৰ টেট্ৰা ভ্যালেন্সি তোমাৰ দেখিব পাৰে লগতে অৰ্গেনিক কম্পাউণ্ড বিলাকৰ কাৰ্বনে এটা ধৰ্ম দেখুৱায় সেই ধৰ্মটো কি বুলি কোৱা হয় কেটিনেশন ধৰ্ম বুলি কোৱা হয় আৰু এই কেটিনেশন ধৰ্মৰ কাৰণে কি কৰিব পাৰে কাৰ্বনে কাৰ্বন আৰু কাৰ্বনৰ মাজত এনেকুৱা ধৰণৰ বন্ড সৃষ্টি কৰিব পাৰে বন্ড সৃষ্টি কৰা সহযোজী বান্ধনীয়ে হ'ব আৰু এই সহযোজী বান্ধনী বিলাক সৃষ্টি হৈ কিছুমান চেইন এনেকুৱা কাৰ্বন কাৰ্বন চেইন ফৰ্মেশন কৰিব পাৰে লগতে কেতিয়াবা তোমাৰ এনেকুৱা ধৰণৰ ৰিং ফৰ্মেশন কৰিব পাৰে এটো বেনজিন ৰিং তো সাইক্লোহেক্সেনৰ ৰিং হয়নে নহয় এটো তোমাৰ সাইক্লোপেন্টেনৰ ৰিং এনেকুৱা ধৰণৰ বিউটেনৰ ৰিং এনেকুৱা ধৰণৰ বা কেতিয়াবা তোমাৰ অক্টাহেড্ৰনৰ সৃষ্টি কৰিব পাৰে এনেকুৱা ধৰণৰ ৰিং কিছুমান কি ফৰ্মেশন কৰিব পাৰে সো বন্ডিং বুলি কবলৈ গলে তোমাৰ অৰ্গেনিক কেমিষ্ট্ৰিত কি দেখি চাব লাগিব তুমি কাৰ্বনৰ বন্ডিং কাৰ্বনে কেনেকুৱা ধৰণৰ বন্ডিং দেখুৱায় সেই বিষয়ে তুমি কি কৰিব লাগিব আলোচনা
সো কাৰ্বনে কেনেকুৱা ধৰণৰ বন্ডিং দেখুৱায় তোমাৰ কোভেলেন্ট বন্ড আৰু এই কোভেলেন্ট বন্ডৰ কাৰ্বনৰ ভ্যালেন্সি কিমান 4 আৰু লগতে এটা ধৰ্ম দেখুৱায় কি কেটিনেশন ধৰ্ম কাৰ্বন আৰু কাৰ্বনৰ মাজত কি হ'ব পাৰে তোমাৰ বান্ধনী হ'ব পাৰে আৰু সেই বান্ধনীৰ কাৰণে কাৰ্বন কাৰ্বন চেইন আৰু কাৰ্বন কাৰ্বন তোমাৰ ৰিং ফৰ্মেশন হ'ব পাৰে সেই কথাখিনি মনত ৰাখিবা একেবাৰে বেসিক বস্তু আৰু এই বেসিক বস্তুখিনি তোমালোকে কেমিক্যাল বন্ডিংত পাইছাই সো কেমিক্যাল বন্ডিংৰ যিখিনি বেসিক বস্তু সেইখিনিকে আমি আলোচনা কৰিম ঠিক আছে সো এতিয়া মডাৰ্ন কনসেপ্ট অফ কোভেলেন্ট বন্ডিং দা মলিকুলাৰ অৰবিটেল থিওৰি আমি পাইছিলে নহয় সেই মলিকুলাৰ অৰবিটেল থিওৰি মতে আমি কি পাইছিলো যে এটা যদি তোমাৰ কি থাকে মলিকুলাৰ অৰবিটেল বা হাইব্ৰিড অৰবিটেল থাকে সো এটা তোমাৰ এটমিক অৰবিটেল বা হাইব্ৰিড অৰবিটেল হাইব্ৰিড মানে কি সংকৰণ অৰবিটেল আন এটা তোমাৰ হাইব্ৰিড অৰবিটেল বা এটমিক অৰবিটেলৰ লগত কি হয় হাইব্ৰিড অৰবিটেল বা এটমিক অৰবিটেলৰ লগত যদি কি হয় তোমাৰ ওভাৰল্যাপ হয় কি হয় তোমাৰ ওভাৰল্যাপ হৈ পেলাই তোমাৰ কি কৰিব দুটা কি কৰিব তোমাৰ দুটা মলিকুলাৰ অৰবিটেল ফৰ্মেশন হ'ব দুটা মলিকুলাৰ অৰবিটেল এটাই এই মলিকুলাৰ অৰবিটেলটো ইয়াৰ এটা কি হ'ব তোমাৰ এন্টি বন্ডিং এইবিলাক পাইছিলে তোমালোকে এটা কি হ'ব তোমাৰ এন্টি বন্ডিং আৰু এটা কি হ'ব তোমাৰ বন্ডিং মলিকুলাৰ অৰবিটেল এটা বন্ডিং মলিকুলাৰ অৰবিটেল আৰু এটা এন্টি বন্ডিং মলিকুলাৰ অৰবিটেল ফৰ্মেশন সো এনে ধৰণে যেতিয়া ওভাৰল্যাপ হয় এটা মাজত তেতিয়া তোমাৰ কি হয় এটা কোভেলেন্ট বন্ডিং এটা ফৰ্মেশন হয় আৰু এই যিলা মলিকুলাৰ অৰবিটেল আমি পাইছো এই মলিকুলাৰ অৰবিটেলৰ ওভাৰল্যাপৰ ওপৰত ডিপেন্ড কৰি পেলাই depending on types of overlap two types of bond are possible দুই ধৰণৰ আমাৰ বন্ড কি হ'ব পাৰে পসিবল হ'ব পাৰে এটা কি বুলি কোৱা হয় তোমাৰ এন্ড টু এন্ড ওভাৰল্যাপ বা সিগমা বন্ডিং আৰু সাইড ওয়াইজ ওভাৰল্যাপ বা পাই বন্ডিং ফৰ্মেশন হ'ব পাৰে এটা এন্ড টু এন্ড বন্ডিং কেতিয়া হ'ব পাৰে চোৱা তোমাৰ যদি এটা s অৰবিটেল এনেকুৱা s অৰবিটেল বিলাকৰ শেপ কেনেকুৱা এনেকুৱা ধৰণৰ মানে এনেকুৱা s অৰবিটেল এটা যদি তোমাৰ কি হয় ডাম্বেল শেপত p অৰবিটেলৰ লগত এনেকুৱা এন্ড টু এন্ড তোমাৰ কি হ'ব ওভাৰল্যাপ হয় ওভাৰল্যাপ হলে যেটো বন্ডিং ফৰ্মেশন হ'ব সেই বন্ডিংটোক আমি কি বুলি কম এটো p অৰবিটেল এটা হয়নে হেতুক আমি কি বুলি কম সিগমা বন্ধনী বুলি কম বা দুটা p অৰবিটেলে যদি এনেকুৱা ধৰণে এটা p অৰবিটেল এনেকে আছে আৰু এটা p অৰবিটেল যদি তোমাৰ এনেকে থাকে এনেকুৱা ধৰণে কি হৈ থাকে তোমাৰ বন্ডিং ফৰ্মেশন কৰে তেতিয়ালে এনেকুৱা ধৰণৰ বন্ডক আমি কি বুলি কম সিগমা বন্ড বুলি কম হয় আৰু সাইডওয়েজ ওভাৰল্যাপ কেতিয়া সাইডওয়েজ ওভাৰল্যাপ জেনাৰেলি p আৰু p অৰবিটেলৰ মাজত পাৰ্शिয়েল প্যাৰেলাল যেতিয়া ওভাৰল্যাপ হ'ব তেতিয়া হয় সো সাপোজ ইয়াতে এটা তোমাৰ p অৰবিটেল এটা আছে আৰু ইয়াতে ধৰিলো হল এটা তোমাৰ py অৰবিটেল এটা আছে হয় কি অৰবিটেল এটো py অৰবিটেল এতিয়া কাখতে এটা py অৰবিটেল আৰু এটা আছে এটো py অৰবিটেল তে ইহতৰ মাজত যদি কি হয় তোমাৰ ওভাৰল্যাপ হলে যেটো বন্ড পাবা সেই বন্ডটোক আমি কি বুলি কম পাই বন্ড বুলি কম কি বন্ড বুলি কম পাই বন্ড বুলি কম বুজি পাইছা সো প্যাৰেলাল ওভাৰল্যাপ হলে তোমাৰ কি হয় পাই বন্ড আৰু যদি তোমাৰ এন্ড টু এন্ড হয় নে নহয় ফ্ৰন্ট যদি তোমাৰ কি ওভাৰল্যাপ আমি কি বন্ড পাম সিগমা বন্ধনী পাম এইখিনি কথা তোমালোকে মনত ৰাখিবা জেনাৰেলি কাৰ্বন পৰমাণুৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ তুমি ওভাৰল্যাপ দেখিব পাবা এতিয়া চোৱা এতিয়া আমি কি চাম যে টাইপস অফ বন্ডিং বা হাইব্রিডাইজেশন
বুলি পেলাই এটা কনসেপ্ট এটা আছে কাৰ্বনৰ যি কি ধৰণৰ হাইব্ৰিডাইজেশ্যন হ'ব পাৰে সেই বিষয়ে আমি পঢ়িম আৰু এই জেনেৰেলি হাইব্ৰিডাইজেশ্যনটো কিহৰ কাৰণে পঢ়া হয় যদিহে আমি এই হাইব্ৰিডাইজেশ্যনটো পঢ়ো তেনেহলে হাইব্ৰিডাইজেশ্যন অফ কাৰ্বন এটম কাৰ্বন সেন্টাৰ বা কাৰ্বন এটম এই হাইব্ৰিডাইজেশ্যনৰ পৰা আমি কি উলিয়াব পাৰো যে কাৰ্বন এটমটোত কি ধৰণৰ শেপ মেইনটেইন হৈ আছে মলিকুলটোৰ সেই বিষয়ে আমি ক'ব পাৰো বা ষ্ট্ৰাকচাৰৰ বিষয়ে আমি কিবা এটা সম্যক ধাৰণা এটা কৰিব পাৰো সেই কাৰণে এই কনসেপ্টটো তোমাৰ কি হয় খুব ইম্পৰ্টেন্ট হয় গতিকে অৰ্গেনিক কম্পাউণ্ড বিলাকৰ যিবিলাক কাৰ্বন এটম আছে এই কাৰ্বন এটম বিলাকৰ কেনেকুৱা ধৰণৰ হাইব্ৰিডাইজেশ্যন হয় আমি কেনেকুৱা মলিকুলৰ ক্ষেত্ৰত এই হাইব্ৰিডাইজেশ্যনটো আমি দেখিব পাম সেই বিষয়ে আমি অলপ আলোচনা কৰিব পাৰোঁ সো প্ৰথমতে আমি কি কৈছো যে হাইব্ৰিডাইজেশ্যন মানে কি the process of mixing of atomic orbitals to form a new set of equivalent orbital is termed as hybridization সংকৰণ মানে হৈছে অৰবিটেলৰ মিশ্ৰণ এই ধাৰণা মতে বহিখোলত থকা যোজক অৰবিটেল সমূহৰ শক্তিৰ পুনৰ বিতৰণ হৈ কিছুমান সমতুল্য অৰবিটেলৰ সৃষ্টি হয় তাক এইবোৰকে কি বুলি কোৱা হয় সংকৰিত অৰবিটেল বুলি কোৱা হয় এটা অৰবিটেল বা অৰবিটেল মানে তোমালোকে সকলোৱে জানা অৰবিটেল মানে কি এটা হাইব্ৰিডাইজেশ্যন মানে কি চোৱা তুমি যদি কাৰ্বন এটোৰ কথাই চোৱা কাৰ্বনৰ কথাই চোৱা কাৰ্বনত কি থাকিব তোমাৰ ভ্যালেন্স শেলৰ 2s অৰবিটেলটো থাকিব হয় এটো 2s ত তোমাৰ কি থাকিব এনেকুৱা ধৰণৰ দুটা ইলেক্ট্ৰন থাকিব আৰু 2p তিনিটা অৰবিটেল থাকিবনে তিনিটা 2p অৰবিটেল থাকিব 2px 2py আৰু 2pz ইয়াতে এটা ইলেক্ট্ৰন ইয়াতে তোমাৰ নাথাকে জিৰো এটো কি ষ্টেটত আছে তোমাৰ গ্ৰাউন্ড ষ্টেটত আছে যেতিয়া এই কাৰ্বনটো তোমাৰ বন্ডিং কৰিব বেলেগ এটমৰ লগত তেতিয়া ই এক্সাইটেড ষ্টেটলৈকে যাব লাগিব তেতিয়াহে বন্ডিং কৰিব পাৰিব আৰু যেতিয়া ই এক্সাইটেড ষ্টেটত যাব এক্সাইটেড ষ্টেটত গলে এই 2s ত এটা ইলেক্ট্ৰন থাকিব আৰু বাকি যেটা 2px 2py আৰু 2pz তিনিটা কি আছে তোমাৰ p অৰবিটেল আছে নহয় 2px 2py আৰু 2pz আৰু কি আছে তোমাৰ twice ইয়াতেও কি থাকিব এটা ইলেক্ট্ৰন থাকিব কিহৰ কাৰণে এক্সাইটেড ষ্টেটত এই ইলেক্ট্ৰনটোৱে এনাৰ্জি কি কৰিব একসেপ্ট কৰিব এনাৰ্জি লৈ পেলাই কি হ'ব এই অৰবিটেলটোলৈকে কি কৰে তোমাৰ মাইগ্ৰেট বা কি কৰিব তোমাৰ শিফট কৰিব এতিয়া চোৱাচোন এই গুটেকিটা অৰবিটেল যিকিটা পালা এই গুটেকিটা অৰবিটেল কি হৈছে তোমাৰ হাফ ফিল হৈ আছে হয়নে হাফ ফিল এটা ইলেক্ট্ৰন আছে যেটো এই গুটেকিটা কি তোমাৰ হাফ ফিল অৱস্থাত আছে গতিকে চোৱাচোন বাৰু আৰু ইহতৰ গুটেকিটাৰ এনাৰ্জি কি সেম ইকুইভ্যালেন্ট এনাৰ্জি গুটেকিটা কি এনাৰ্জি ইকুইভ্যালেন্ট এনাৰ্জি আছে গুটেকিটা গতে ইহতৰ মাজত যেটো ইহতৰ কি আছে এনাৰ্জি টু সেম ইহতৰ মাজত কি হ'ব মিক্সিং হৈ তোমাৰ কেইটামান সেম মিক্সিং হ'ব মিক্সিং হৈ পেলে কিছুমান চাৰিটা যেটো চাৰিটা অৰবিটেল আছে চাৰিটা ইকুইভ্যালেন্ট মলিকুলাৰ অৰবিটেল ফৰ্মেশন হ'ব আৰু এই মলিকুলাৰ অৰবিটেল কেটাকে কি বুলি কয় তোমাৰ হাইব্ৰিড অৰবিটেল বুলি কয় কি বুলি কয় হাইব্ৰিড অৰবিটেল সো এটো এটা মই জাস্ট এক্সাম্পল এটা হে দিলো এটো এটা জাস্ট এক্সাম্পল ঠিক এনেকুৱা ধৰণে যেতিয়া এটমিক অৰবিটেল বিলাকৰ বন্ডিং কৰিবৰ কাৰণে কি হয় মিক্সিং হৈ পেলে কিছুমান ইকুইভ্যালেন্ট মলিকুলাৰ অৰবিটেল ফৰ্মেশন হয় সেই প্ৰসেছটোকে কি বুলি কোৱা হয় তোমাৰ হাইব্ৰিডাইজেশ্যন বুলি কোৱা হয় এটা আমি চাম কি হাইব্ৰিডাইজেশ্যন আছে কেনেকুৱা টাইপত কেনেকুৱা কম্পাউণ্ডৰ ক্ষেত্ৰত কি হাইব্ৰিডাইজেশ্যন হয় সেই বিষয়ে আমি ডিটেইলছত আলোচনা কৰিম হ'ব এতিয়া আমি ফাৰ্স্ট হাইব্ৰিডাইজেশ্যনটো পঢ়িছো কি sp3 হাইব্ৰিডাইজেশ্যন হয় এই sp3 হাইব্ৰিডাইজেশ্যনটো বেলেগ একো নহয় জেনেৰেলি এই হাইব্ৰিডাইজেশ্যনটো মই যে দেখুৱালো এই হাইব্ৰিডাইজেশ্যনটোকে কি বুলি কোৱা হয় sp3 হাইব্ৰিডাইজেশ্যন বুলি কোৱা হয় ইয়াতে কি হয় চোৱা ইয়াতে তোমাৰ এটা s অৰবিটেল 1s অৰবিটেল এটমিক অৰবিটেল দেই আৰু তিনিটা p অৰবিটেল মিক্সিং হয়
কি হ'ব তোমাৰ মিক্সিং হ'ব মিক্সিং হৈ পেলাই চাৰিটা তোমাৰ মলিকুলাৰ অৰবিটেল ফৰ্মেশন হ'ব আৰু এই গুটেই কেটা কি হ'ব তোমাৰ ইকুইভ্যালেন্ট মানে একে ধৰণৰ মলিকুলাৰ অৰবিটেল ফৰ্মেশন হ'ব আৰু এই কেটাকে কি বুলি কোৱা হয় তোমাৰ sp3 হাইব্ৰিড অৰবিটেল sp3 হাইব্ৰিড অৰবিটেল আৰু এনেকুৱা ধৰণৰ অৰবিটেল কিহৰ কাৰণে হয় 4 নাম্বাৰস চাৰিটা হ'ব তোমাৰ এনেকুৱা ধৰণৰ যেটো চাৰিটা এটমিক অৰবিটেল লগ লাগিছে গতিকে চাৰিটা তোমাৰ কি হ'ব মলিকুলাৰ অৰবিটেলৰ ফৰ্মেশন হ'ব জেনাৰেলি এই ইয়াতে কি হৈছে চোৱা ইয়াতে s অৰবিটেল আছে এটো p অৰবিটেল এটো p অৰবিটেল আৰু p অৰবিটেল লগ লাগি ফেলে কি হৈছে তোমাৰ চাৰিটা কি হৈছে sp3 অৰবিটেল লগ লাগিছে হয় আৰু যি চাৰিটা sp3 অৰবিটেল লগ লাগি ফেলে তোমাৰ হ'ব এই চাৰিটা অৰবিটেল তোমাৰ কি থাকিব এটা টেট্ৰাহেড্ৰন শেপৰ কৰ্নাৰ কেটাৰ ফালে ডাইৰেক্টেড হৈ থাকে এই ফালে এনেকুৱা ধৰণে তোমাৰ কি হৈ থাকিব ডাইৰেক্টেড হৈ থাকিব আৰু ইহতৰ মাজৰ যিবিলাক এংগল আছে এই অৰবিটেল কেটাৰ মাজত যিটা এইটা কি হয় তোমাৰ sp3 অৰবিটেল হয় নে নহয় এইটা কি অৰবিটেল তোমাৰ sp3 এটো কি হ'ব তোমাৰ sp3 এটো তোমাৰ sp3 আৰু এটো তোমাৰ sp3 হয় সো এই অৰবিটেল কেটা কি শেপত আছে তোমাৰ টেট্ৰাহেড্ৰন শেপত আছে কি শেপত আছে তোমাৰ এটা টেট্ৰাহেড্ৰন স্ট্ৰাকচাৰৰ নিচিনাকে আছে আৰু ইহতৰ মাজৰ যেটো এংগল হে এংগলটো কিমান হ'ব 109.28 ডিগ্ৰী প্ৰতিটো এংগল সেম হ'ব 109.28 ডিগ্ৰী হয় জেনাৰেলি কিহৰ কাৰণে এনেকুৱা ধৰণৰ হাইব্ৰিডাইজেচন দেখিবা পাবা তুমি CH4 ৰ কাৰণে তুমি এনেকুৱা ধৰণৰ হাইব্ৰিডাইজেচন দেখিব পাবা মিথেন মলিকুলৰ ক্ষেত্ৰত আইডিয়াল মলিকুল এটা এনেকুৱা ধৰণৰ টেট্ৰাহেড্ৰন তুমি দেখিব পাবা টেট্ৰাহেড্ৰন মানে কি মিথেনৰ টেট্ৰাহেড্ৰনটো এনেকুৱা ধৰণৰ যে তুমি এনেকুৱা ধৰণৰ টেট্ৰাহেড্ৰন দেখিব পাবা হয় এনেকুৱা ধৰণৰ টেট্ৰাহেড্ৰন হয় সো ইয়াক যদি আমি ভালকে চাও কেনেকুৱা ধৰণৰ হ'ব তোমাৰ এটা কাৰ্বনটো মাজত থাকিব এনেকুৱা ধৰণৰ টেট্ৰাহেড্ৰন এটা ফৰ্মেশন হ'ব বুজি পালা এইটো মলিকুলাৰ অৰবিটেল পিকচাৰ অফ মিথেন মিথেনটো কি আছে তোমাৰ কাৰ্বনটো একেবাৰে মাজত আছে বাকি কিটা কৰ্নাৰৰ ফালে টেট্ৰাহেড্ৰনৰ কৰ্নাৰত কি আছে হাইড্ৰোজেন কিটা আছে বুজি পালা সো এই ডায়াগ্ৰামটো ধুনিয়া কি আছে সো ইয়াত sp3 হাইব্ৰিডাইজেচন হৈছে কেনেকৈ মই ডায়াগ্ৰামটো ইয়াতে তোমালোকক দেখুৱাই দিছো এইটো ডায়াগ্ৰাম এই তোমাৰ sp3 হাইব্ৰিডাইজেচনৰ মেইন ডায়াগ্ৰাম বুজি পাইছা এটো বস্তু লিখিলে হৈ যাব ইয়াৰ পিছৰ ডায়াগ্ৰামটো মই বুজাই দিছো চোৱা sp2 হাইব্ৰিডাইজেচন কেতিয়া হয় sp2 হাইব্ৰিডাইজেচন কেতিয়া হ'ব যেতিয়া তোমাৰ এটা 1s অৰবিটেল এটা s অৰবিটেল তোমাৰ কিহৰ লগত লগ লাগিব তোমাৰ দুটা p অৰবিটেলৰ লগত 2p অৰবিটেলৰ লগত যেতিয়া মিক্সিং হলে তোমাৰ কি হ'ব 3 ইকুইভ্যালেন্ট sp2 হাইব্ৰিড অৰবিটেল পাবা হয় এটা চোৱাচোন ইয়াতে s অৰবিটেল এটা কিহৰ লগত মিক্স হৈছে px আৰু pz অৰবিটেলৰ লগত মিক্সিং হৈছে আৰু এই মিক্সিং হৈ পেলাই কি কৰিছে তোমাৰ তিনিটা কি কৰিছে তোমাৰ sp2 হাইব্ৰিড অৰবিটেলৰ ফৰ্মেশন হৈছে এই তিনিটা যি হাইব্ৰিড অৰবিটেল ফৰ্মেশন হয় গুটে কেটা কি তোমাৰ ইকুইভ্যালেন্ট আৰু এই ইকুইভ্যালেন্ট অৰবিটেল কেটা কি হ'ব এটা প্লেনৰ ওপৰত থাকিব ট্ৰাইগোনাল প্লেনাৰ শেপত থাকিব ইয়াৰ যদি কৰ্নাৰ কেটা আমি যোগ কৰি দিও এই কৰ্নাৰ কেটা যোগ কৰি দিলে আমি কি পাম এটা তোমাৰ এনেকুৱা ধৰণৰ ইকুইলেটাৰাল ট্ৰায়াঙ্গল এটা পাবা হয় সো এনেকুৱা তুমি আৰু এই প্ৰতিটো বনৰ মাজতে কি পাবা অৰবিটেলৰ মাজৰ এংগলটো কিমান তোমাৰ 120 ডিগ্ৰী হয় সো কাৰ্বনৰ ক্ষেত্ৰত যদি তুমি চোৱা
সো মই চাই লওঁ কাৰ্বনৰ ডায়াগ্ৰামটো দি আছে নে নাই সো কাৰ্বনৰ ক্ষেত্ৰত যদি তুমি চোৱা কাৰ্বনৰ কি থাকে তোমাৰ টু এক্সাইটেড ষ্টেটত কি থাকিব তোমাৰ টুৱাইস এস 2p এনেকুৱা ধৰণে থাকিব হয়নে নহয় 2px 2py আৰু 2p প্ৰতিটোতে এটা এটা ইলেক্ট্ৰন এতিয়া চোৱা এটো কিহত আছে এক্সাইটেড মই গ্ৰাউন্ড ষ্টেটটো লিখা নাই এতিয়া কাৰ্বনে কেতিয়াবা কিছুমান মলিকুলৰ ক্ষেত্ৰত কি কৰিব ইয়াৰ যেটো টুৱাইস এস অৰবিটেল আছে এই টুৱাইস এস অৰবিটেল দুটা p অৰবিটেলৰ লগত কি কৰিব মিক্সিং কৰিব মিক্সিং কৰি পেলাই কি কৰিব তোমাৰ কি কৰিব তিনিটা sp2 হাইব্ৰিড অৰবিটেল ফৰ্মেশন কৰিব কি তিনিটা sp2 এনেকুৱা sp2 হাইব্ৰিড অৰবিটেল গুটে কেটা কি হ'ব তোমাৰ হাফ ফিল হয় আৰু এই লগতে এটা কি থাকিব তোমাৰ 2pz অৰবিটেল এটা তোমাৰ এটমিক অৰবিটেল এটা থাকিব এতিয়া চোৱা এই তিনিটাৰ ইয়াতে যদি চোৱা ভালদৰে দেখিব পাবা এই তিনিটাৰ যেটো শেপ হয় এই তিনিটাৰ শেপটো কি তোমাৰ ট্ৰাইগোনেল বাইপিৰাল সৰি ট্ৰাইগোনেল প্লেনাৰ হয়নে এটা প্লেনত থাকিব আৰু যেটো ট্ৰাইগোনেল প্লেনাৰ যেটো প্লেনত আছে সেই প্লেনৰ ঠিক পাৰপেন্ডিকুলাৰ হৈ পেলাই তোমাৰ এই যেটো 2pz atomic orbital যেটো atomic pz orbital আছে সেই অৰবিটেলটো কি কিয় থাকিব তোমাৰ it is perpendicular to the plane of sp2 hybrid orbitals যেটা হাইব্রিড অরবিটাল আছে সেই হাইব্রিড অরবিটালৰ যেটো প্লেন হয় সেই প্লেনৰ কি হৈ থাকিব তোমাৰ পাৰপেন্ডিকুলাৰলি থাকিব ডায়াগ্ৰামটো যদি সোৱা তোমালকে দেখিব পাবা ইয়া সোৱা এই তিনিটা sp2 হাইব্ৰিড অৰবিটাল এটো তোমাৰ sp2 এইটো তোমাৰ sp2 হয় এই গুটে কেটা এটা প্লেনত আছে এই প্লেনৰ ঠিক ইয়াতে যদি এটা পাৰপেন্ডিকুলাৰলি এটা এটমিক অৰবিটাল আমি থৈ দিও সো ইয়াকে যদি আমি কি কৰো সোৱাচন বাৰো এটুকে আমাৰ এটো তোমাৰ pz অৰবিটাল বুলি কৈছে এটো টপ ভিউ এটো বুজি পাইছা নে টপ ভিউ ইয়াক আমি সাইডৰ পৰা যদি চাও তেনেহলে দেখিম এই তিনিটা এইগিটা কি তোমাৰ sp2 অৰবিটাল এইগিটা কি হত আছে এটা প্লেনত আছে তাৰ ঠিক পাৰপেন্ডিকুলাৰলি তোমাৰ যেটো এটমিক অৰবিটাল pz এটমিক অৰবিটাল সেই অৰবিটালটো তোমাৰ কি থাকিব পাৰপেন্ডিকুলাৰলি থাকিব বুজি পালা সো এনেকুৱা ধৰণৰ বন্ডিং তুমি কিহৰ কাৰণে দেখিব পাবা যত তোমাৰ ডাবল বন্ড থাকে কাৰ্বন কাৰ্বন ডাবল বন্ড দেখিব পাবা তেনেকুৱা ক্ষেত্ৰত দেখিব পাবা ইয়াতে কি হৈছে হাইব্ৰিডাইজেচন ইন ইথিন মলিকুল সোৱাচন বাৰু ইয়াতে কাৰ্বন এটা আছে ইয়াতে কাৰ্বন এটা আছে দুইটাৰ ক্ষেত্ৰতে তোমাৰ কি হৈছে sp2 হাইব্ৰিডাইজেচন ফৰ্মেশন হৈছে হয় সো কাৰ্বনৰ এটা sp2 ইয়াতে থাকিব এটা sp2 তোমাৰ ইয়াতে থাকিব আৰু এইটো এটা তোমাৰ sp2 হাইব্ৰিড অৰবিটাল এইটো তোমাৰ sp2 আৰু এইটো তোমাৰ কি sp2 ঠিক হেদৰে এইটো এটা sp2 হাইব্ৰিড অৰবিটাল হয় নে নহয় সো ইয়াতেও এটা তোমাৰ হাইব্ৰিড অৰবিটাল দুটা আছে এই দুটা কি তোমাৰ sp2 হাইব্ৰিড অৰবিটাল সো ইয়াৰ দুটা sp2 হাইব্ৰিড অৰবিটাল দুটা হাইড্ৰোজেনৰ s ৰ লগত কি কৰিব তোমাৰ সিগমা বন্ডিং ফৰ্মেশন কৰিব আৰু ইয়াতেও তোমাৰ কি কৰিব সিগমা বন্ডিং ফৰ্মেশন কৰিব আৰু যেটো sp2 অৰবিটাল আছে হেইটোৱে আনটো কাৰ্বনৰ sp2 অৰবিটালৰ লগত কি কৰিব হাফ ফিল হয়নে এটা ইলেক্ট্ৰন শেয়াৰ কৰিবলৈ তোমাৰ কি কৰিব এটা সিগমা কাৰ্বন কাৰ্বন সিগমা বন্ড ফৰ্মেশন কৰিব একটা প্লেনতে হৈ আছে এইটা বস্তু ঠিক সেম কন্ডিশন এটু কাৰ্বনৰ ক্ষেত্ৰতো হ'ব দুটা হাইড্ৰোজেনৰ লগত দুটা sp2 হাইব্ৰিড অৰবিটালে দুটা সিগমা বন্ড ফৰ্মেশন কৰিব এতিয়া আছে যেটো দুইটাৰ ক্ষেত্ৰতে sp2 হাইব্ৰিডাইজেচন হৈছে গতিকে এটা pz অৰবিটাল তোমাৰ ইয়াতে এটা pz অৰবিটাল ইয়াতে এটা তোমাৰ 2pz অৰবিটাল থাকি যাব হয় আৰু দুইটাতে কি আছে এটা ইলেক্ট্ৰন আছে হয়
এতিয়া যেহেতু দুইটা তোমাৰ প্যারালালি আছে পারপেন্ডিকুলার এই প্লেনখনৰ কি হৈছে পারপেন্ডিকুলার কিন্তু এই দুটা প্যারালালি আছে গতিকে এই দুটা কি কৰিব পাৰিব তোমাৰ প্যারালালি ওভারল্যাপ কৰিব প্যারালালি ওভারল্যাপ কৰি পেলাই এটা কি কৰিব সিগমা বন্ডিং পাই বন্ডিং এটা ফর্মেশন কৰিব বুজি পালা সো এনে ধৰণে তোমাৰ এটা কি পাই বন্ডিং এটা ফর্মেশন কৰিব সো এটো কিহৰ কাৰণে হয় কার্বন কার্বন য'ত ডাবল বন্ড থাকে তাত আমি sp2 হাইব্রিডাইজেশন দেখিব পাম আৰু এই পইণ্টত কেনেকুৱা শেপ পাব এটো কি হয় এইটোৰ মাজত কিমান বন্ড 120 ডিগ্ৰী এই বন্ডৰ মাজত কিমান 120 ডিগ্ৰী আৰু এটো কিমান 120 ডিগ্ৰী কিহৰ কাৰণে এটো তোমাৰ প্লেনাৰ স্ট্ৰাকচাৰ ট্ৰাইগোনাল প্লেনাৰ পইণ্ট এটো তোমাৰ কি হ'ব ট্ৰাইগোনাল প্লেনার স্ট্রাকচার হৈ আছে ইয়াতে বুজি পালা ঠিক সেই দৰে তুমি আৰু এটা হাইব্রিডাইজেশন পাবা সেই হাইব্রিডাইজেশনটো কি বুলি কোৱা হয় sp হাইব্রিডাইজেশন ইয়াতে কি হয় এটা s অরবিটেল আৰু এটা p অরবিটেল ইহত দুটাৰ মাজত কি হয় ওভাৰল্যাপ হৈ পেলাই তোমাৰ দুটা মলিকুলাৰ অরবিটেল ইকুইভ্যালেন্ট মলিকুলাৰ অরবিটেল ফর্মেশন হ'ব আৰু এই দুটা কি হয় তোমাৰ sp হাইব্রিড অরবিটেল লগতে তোমাৰ কি হৈ থাকিব যদি তুমি কার্বনৰ ক্ষেত্ৰত কনসিডাৰ কৰা কার্বনৰ এক্সাইটেড স্টেটটো কনসিডাৰ কৰিলে তুমি দেখিবা 2s এ কি কৰিব তোমাৰ এটা 2px ৰ লগত কি কৰে হাইব্রিডাইজেশন কৰিব এই দুটাৰ মাজত হাইব্রিডাইজেশন হ'ব হয় নে নহয় হৈ পেলাই তোমাৰ দুটা sp হাইব্রিড অরবিটেল লগতে ইয়াতে কি কৰিব তোমাৰ 2py আৰু 2pz এই দুটা অরবিটেল কিন্তু এনেকে এটমিক অরবিটেল হিচাপে থাকি যাব বুজি পাইছা এটো মিক্সিং হ'ব মিক্সিং হৈ পেলাই তোমাৰ কি হ'ব দুটা sp হাইব্রিড অরবিটেল ইয়াতে এটা sp এটা তোমাৰ 2px 2py দুটা তোমাৰ এনেকুৱা ধৰণে এটমিক অরবিটেল থাকি যাব আৰু এই এটমিক অরবিটেলটো ইয়াৰ প্লেনৰ ঠিক পারপেন্ডিকুলাৰ হৈ থাকিব ইয়াতে চোৱাচোন এটা s অরবিটেল আৰু p অরবিটেলৰ মাজত মিক্সিং হৈছে সো দুটা তোমাৰ sp হাইব্রিড অরবিটেল ফর্মেশন হৈছে আৰু ইহতৰ মাজৰ এংগলটো কিমান 180 ডিগ্ৰী সো ইহতৰ ওৰিয়েন্টেশনটো যদি চোৱা এনেকুৱা ধৰণৰ ওৰিয়েন্টেশন হ'ব এটা এক্স্যাক্টলি দিয়া নাই বাৰু ওৰিয়েন্টেশনটো মই ওৰিয়েন্টেশনটো তোমাক দেখুৱাই দিছো কেনেকুৱা ধৰণৰ হ'ব সো এটো কার্বন এইটো তোমাৰ sp হাইব্রিড অরবিটেল হয় ধৰি লোৱা হল এটো কি হৈছে তোমাৰ x অক্ষৰ ফালে আছে কি অক্ষৰ ফালে আছে তোমাৰ x অক্ষৰ এটো sp হাইব্রিড অরবিটেল এই ফালে তোমাৰ কি আছে বেলেগ এটা কালাৰ দি দেখুৱাই দিছো বাৰু চোৱা এই ফালে তোমাৰ কি থাকিব y থাকিব পারপেন্ডিকুলার হৈ থাকিব এটো কি তোমাৰ 2py ঠিক সেই দৰে আৰু এটা থাকিব নহয় হেতু কি হ'ব তোমাৰ ইয়াৰ পারপেন্ডিকুলার হৈ থাকিব এনেকুৱা ধৰণে আমাৰ ফ্ৰন্টৰ ফালে এনেকে ধৰণে থাকিব হেতু কি হ'ব তোমাৰ 2py বা 2 এটা 2py এটা 2pz এনেকুৱা ধৰণে এই দুটা কি হৈ থাকিব এই sp2 লগত sp হাইব্রিড অরবিটেলৰ লগত দুইটা কি হৈ থাকিব তোমাৰ পারপেন্ডিকুলার হৈ থাকিব বুজি পালা সো এনেকুৱা ধৰণৰ বন্ডিং আমি কিহৰ কাৰণে পাও যত তুমি কার্বন কার্বন ট্রিপল বন্ড দেখিব পাবা তাতে তোমাৰ কি হ'ব কাৰণ এটা তোমাৰ sp এ কি কৰিব হাইব্রিড অরবিটাল সিগমা বাকি গেটে তোমাৰ পাই বন্ড ফর্মেশন কৰে এইটো ক্ষেত্ৰত ইয়াতে কি হৈছে চোৱাচোন বাৰু কি হৈছে চোৱা
এই কাৰ্বনটো তোমাৰ কি হৈছে এইটো এটা sp হাইব্ৰিড অৰবিটেল এইটো এটা sp হাইব্ৰিড অৰবিটেল আৰু এইটো এটা sp হাইব্ৰিড অৰবিটেল এইটো এটা sp হাইব্ৰিড অৰবিটেল সো এই কাৰ্বনৰ যেটো sp হাইব্ৰিড অৰবিটেল আছে হি হাইড্ৰোজেনৰ s অৰবিটেল লগত লগ লাগি পেলে কি কৰিছে তোমাৰ এটা সিগমা বন্ড এটা ফৰ্মেশন কৰিছে ঠিক এইদৰে এই sp টোৱে ইয়াৰ s ৰ লগত লগ লাগি পেলে এটা কি কৰিছে তোমাৰ সিগমা বন্ড এটা ফৰ্মেশন কৰিছে কি বন্ড সিগমা বন্ড এটা ফৰ্মেশন কৰিছে ঠিক এইদৰে ইয়াত যেহেতু তোমাৰ এটা py আৰু এটা কি থাকি গল তোমাৰ pz ইয়াতেও py আৰু pz বাকি থাকি যায় নহয় এটাৰ হাইব্ৰিডাইজেশন নহয় মিক্সিং নহয় গতিকে আনমিক্সিং যিকেটা তোমাৰ অৰবিটেল আছে এটাৰ মাজত এটা পাৰ্শিয়াল ওভাৰল্যাপ হ'ব কি হ'ব তোমাৰ প্যাৰালেল ওভাৰল্যাপ হৈ পেলে তোমাৰ কি হয় কি দিয়ে তোমাৰ পাই বন্ডিং ফৰ্মেশন কৰে সো দুটা পাই বন্ডিং ফৰ্মেশন কৰে হেই কাৰণে তুমি যদি কাৰ্বন কাৰ্বন ট্ৰিপল বন্ডৰ ক্ষেত্ৰত চোৱা এই দুটা কি তোমাৰ পাই বন্ড দুটা তোমাৰ কি থাকে পাই বন্ড থাকে আৰু এটা কি থাকে তোমাৰ বেলেগ এটা কালাৰ দি দেখুৱাই দিছো বাৰু আৰু এটা তোমাৰ কি থাকে এইটো তোমাৰ কি হয় সিগমা বন্ড বুজি পাইছা সো এনে ধৰণে আমি কি কৰিব পাৰো কাৰ্বনৰ ক্ষেত্ৰত বন্ডিং বিলাক কেনে ধৰণে হয় সেই কথাটো আমি হাইব্ৰিডাইজেশনৰ জৰিয়তে চাব পাৰো সো ইয়াৰ পৰা আমি কি ক'ব পাৰো যেতিয়া কাৰ্বন বিলাক তোমাৰ কি হৈ থাকিব সিঙ্গল বন্ডেড হৈ পেলাই কাৰ্বন মলিকুলটো কি হৈ থাকিব তোমাৰ সিঙ্গল বন্ডেড হৈ থাকিব সিঙ্গল বন্ডেড তেতিয়া তোমাৰ with 4 atoms or groups তেতিয়া তোমাৰ কি হাইব্ৰিডাইজেশন হ'ব sp3 হয় তেতিয়া শেপ স্ট্ৰাকচাৰ কি হ'ব তোমাৰ টেট্ৰাহেড্ৰেল কাৰ্বনত কি স্ট্ৰাকচাৰ পাবা তুমি টেট্ৰাহেড্ৰেল স্ট্ৰাকচাৰ পাবা তেতিয়া কাৰ্বনটো যেতিয়া তোমাৰ কাৰ্বন কাৰ্বন ডাবল বন্ড হৈ থাকে তেতিয়া তোমাৰ কি হাইব্ৰিডাইজেশন হ'ব sp2 হাইব্ৰিডাইজেশন আৰু এই হাইব্ৰিড অৰবিটেল বিলাকে কি লব তোমাৰ ট্ৰাইগোনেল প্লেনাৰ স্ট্ৰাকচাৰ লব হয় সো ইয়াতে এটা তোমাৰ পাই বন্ড আৰু এটা তোমাৰ কি হ'ব সিগমা বন্ড ফৰ্মেশন যেতিয়া কাৰ্বনটো তোমাৰ কাৰ্বন কাৰ্বন ট্ৰিপল বন্ড ফৰ্মেশন কৰিব তেতিয়া কি হাইব্ৰিডাইজেশন হ'ব এই কাৰ্বন কেটা তোমাৰ sp হাইব্ৰিডাইজেশন হ'ব আৰু এটা কি হ'ব তোমাৰ লিনিয়াৰ স্ট্ৰাকচাৰ ল'ব আৰু ইহতৰ মাজৰ বন্ডটো কিমান 180 ডিগ্ৰী ইহতৰ মাজত কিমান হ'ব 120 ডিগ্ৰী আৰু ইয়াৰ মাজত কিমান হ'ব 109.28 ডিগ্ৰী হয় সো এইখিনি বস্তু তোমালকে ভালকে চাবা হয় তে যিকোনো কম্পাউন্ড দেখিলে তুমি কৈ দিব পাৰা তাত কেইটা পাই বন্ড আছে কেইটা সিগমা বন্ড আছে হয়নে না সো কাৰ্বন কাৰ্বন ইয়াতে থাকিলে দুটা পাই বন্ড এটা সিগমা বন্ড ইয়াতে এটা পাই বন্ড এটা সিগমা বন্ড হয়নে না তাত কি হাইব্ৰিডাইজেশন কি স্ট্ৰাকচাৰ আছে সেই কথাটো তুমি কৈ দিব পাৰা হয়নে এটা এইখিনি জানিলো বাৰু এইখিনি জানাৰ পিছতো তোমালকে আৰু এটা বস্তু জানিব লাগিব যে ৰিপ্ৰেজেন্টেশন অফ অৰ্গেনিক মলিকুলছ আৰু এটা টপিক তোমালকে জানিব লাগিব ৰিপ্ৰেজেন্টেশন অফ অৰ্গেনিক মলিকুলছ যে অৰ্গেনিক মলিকুল বিলাকক কেনে ধৰণে ৰিপ্ৰেজেন্ট কৰা হয় সেই কথাটো তোমালকে ৰিপ্ৰেজেন্টেশন অফ অৰ্গেনিক মলিকুলছ এই কথাটো জানিব মলিকুলছ সো অৰ্গেনিক মলিকুল বিলাকক দুই ধৰণে ৰিপ্ৰেজেন্ট কৰা হয় এটা তোমাৰ কি থাকে মলিকুলাৰ ফৰ্মুলা আৰু এটা কি থাকে তোমাৰ স্ট্ৰাকচাৰাল ফৰ্মুলা তো মই দুটামান এক্সাম্পল দিলে তোমালকে ভালকৈ বুজি পাই যাবা এইবিলাক বস্তু জাস্ট কনসেপচুয়ালি তুমি বুজি পালে হ'ল এইবিলাকৰ পৰা তোমাৰ কোনো ধৰণৰ কোৱেশ্চন নাই
তে মলিকুলাৰ ফৰ্মুলা মানে কি যিকিটা তোমাৰ সিম্বলৰ দ্বাৰা যদি আমি বুজাই থাকো যেনেকুৱা ধৰণৰ মিথেনক আমি কি বুলি লিখো CH4 ইয়াৰ ষ্ট্ৰাকচাৰাল ফৰ্মুলাটো কি হ'ব যে কাৰ্বনৰ লগত কি হৈছে তোমাৰ চাৰিটা হাইড্ৰোজেন যোগ হৈ আছে এটো তোমাৰ কি হ'ব ষ্ট্ৰাকচাৰাল ফৰ্মুলা হয় ঠিক সেইদৰে ইথিন C2H4 এটো এটা কি তোমাৰ ইথিন মলিকুল কি মলিকুল ইথিন মলিকুল এইটো তোমাৰ কি মলিকুলাৰ ফৰ্মুলা এনে ধৰণে আমি কি দেখুৱা মলিকুল ইয়াৰ যদি ষ্ট্ৰাকচাৰাল ফৰ্মুলাটো চাওঁ তেনেহলে দেখিম যে কাৰ্বনৰ মাজত কি আছে এটা ডাবল বন্ড আৰু দুটা কাৰ্বনৰ লগত দুটা হাইড্ৰোজেন তোমাৰ সিঙ্গল বন্ডৰ দ্বাৰা বন্ডেড হৈ আছে ঠিক সেইদৰে C2H2 ইথাইন মলিকুল হয়নে এচিটাইলিন বা ইথাইন মলিকুল ইয়াক আমি যদি চাওঁ তেনেহলে কেনে ধৰণে দেখিম যে কাৰ্বনৰ মাজত ট্ৰিপল বন্ড আৰু ইয়াতে কি আছে এটা হাইড্ৰোজেন লাগি আছে সো এটা হাইড্ৰোজেন লাগি আছে হয়নে সো এটুক আমি কি বুলি কম ষ্ট্ৰাকচাৰাল ফৰ্মুলা এটুক কি বুলি কম মলিকুলাৰ ফৰ্মুলা ঠিক সেইদৰে তুমি বেনজিনৰ কথা কোৱা বেনজিনৰ মলিকুলাৰ ফৰ্মুলাটো কেনে ধৰণে লিখা হয় যে C6H6 ইয়াক জেনেৰেলি কি কৰা হয় ছয়টা কাৰ্বন এনে ধৰণে ৰিং বনাই থাকিব ছয়টা কাৰ্বন এনেকে তোমাৰ ৰিং বনাই থাকিব আৰু দুটাৰ মাজত সদায় অল্টাৰনেটলি কি থাকিব তোমাৰ ডাবল বন্ড আৰু প্ৰতিটো কাৰ্বনতে এটা হাইড্ৰোজেন লাগি থাকিব হয়নে এনেকে দেখো ইয়াকে আমি সিম্পলি কেনেকে দেখুৱা এটা ৰিং দেখুৱাই পেলাই এনেকে তিনিটা ডাবল বন্ড দেখুৱাই সো এটো কি বুলি কোৱা হয় ষ্ট্ৰাকচাৰাল ফৰ্মুলা এটো কি বুলি কোৱা হয় মলিকুলাৰ ফৰ্মুলা হয় এই দুটা বস্তু জানিলে হৈ যাব এতিয়া যেটো মলিকুল থাকে হে মলিকুলটো অৰ্গানিক মলিকুল বিলাকৰ তোমাৰ 3D ৰিপ্ৰেজেন্টেশন কেনেকে দেখুৱা হয় the 3 dimensional representation যেটো 3 dimensional representation হয় হেতুক আৰু এটা নাম আছে wedge and dash representation বুলি কোৱা হয় wedge and dash representation এটো কেনে ধৰণে দেখুৱা এই ৰিপ্ৰেজেন্টেশনটো দেখাবৰ কাৰণে তুমি এটা মলিকুল এটা ল'ব পাৰা যে CH4 মলিকুল হয়নে এই মলিকুলটো কেনে ধৰণে আমি ষ্ট্ৰাকচাৰাল ফৰ্মুলাটো যদি চাওঁ এনেকুৱা ধৰণৰ কিন্তু এই ষ্ট্ৰাকচাৰাল ফৰ্মুলাটো আমি এনেকুৱা কৰি দেখুৱাইছে হয় ইয়াতে তোমাৰ কাৰ্বনত কি হয় তোমাৰ sp3 হাইব্ৰিডাইজেশন হয় কি হাইব্ৰিডাইজেশন হয় ইয়াতে তোমাৰ sp3 হাইব্ৰিডাইজেশন হয় যেটো sp3 হাইব্ৰিডাইজেশন হয় গুটে অৰবিটেল বিলাক কি শেপ ল'ব তোমাৰ টেট্ৰাহেড্ৰন শেপ ল'ব আমি পঢ়িছিলো sp3 গুটে এই টেট্ৰাহেড্ৰনটো কেনে ধৰণে থাকে এই বন্ড কেটা টেট্ৰাহেড্ৰনৰ ফালে কেনে ধৰণে থাকে আমি তাকেই চাম হবনে সোৱা বাৰু কেনে ধৰণে থাকে এই কাৰ্বনটোৰ লগত দুটা একেলগে এনে ধৰণে বন্ড থাকিব আৰু ইহতৰ মাজৰ এংগলটো কিমান হ'ব 109 ডিগ্ৰী এটা সিঙ্গল লাইনেৰে তুমি দুটা বন্ড দেখবা এই বন্ড কেটা তোমাৰ হাইড্ৰোজেনৰ লাগি থাকিব হয় সো এইটা কি হ'ব তোমাৰ on the plane these bonds are on the plane of paper তুমি যেটো পেপাৰৰ ওপৰত লিখিছা হে পেপাৰখনৰ ওপৰত এই দুটা বন আছে তাৰ পিছত তুমি যদি সোৱা বেলেগ এটা কালাৰ দিলুৱা তাৰ পিছত আৰু দুটা বন পাবা হে দুটা বন এটা এনেকুৱা ডটেড লাইনৰ দ্বাৰা দেখাব পাৰিবা আৰু এটা তোমাৰ এনেকুৱা ধৰণৰ ডাৰ্ক ডাঙৰ কালাৰ দি এনেকুৱা ধৰণৰ ডাৰ্ক এটো কি বুলি কোৱা হয় ওয়েজ লাইন বুলি কয় হয়নে এটো তোমাৰ কি এটো ড্যাশ বন এটো তোমাৰ কি ওয়েজ বন এই দুটা হাইড্ৰোজেন এটা এই যে দুটা মই বন লিখিছো এই দুটা বন ক'ত থাকিব তোমাৰ এই বনটো তোমাৰ যিখন পেপাৰ আছে এই পেপাৰখনৰ তোমাৰ above the plane of the paper
above the plane of paper. আৰু এই বৰ্ডটো যেটো লিখিছো এটো কি হ'ব তোমাৰ below the plane of paper. So এনে ধৰণে আমি কি কৰিব পাৰো যিকোনো ধৰণৰ এটা অৰ্গেনিক মলিকুল লব পাৰো সেই অৰ্গেনিক মলিকুলটো আমি ষ্ট্ৰাকচাৰাল ফৰ্মুলা দেখাব পাৰো আৰু তাৰ যিকোনো কাৰ্বন পইণ্টত তাৰ কিনেকুৱা ধৰণৰ 3 ডাইমেনশনাল ষ্ট্ৰাকচাৰ হৈ আছে হয়নে সেই 3 ডাইমেনশনাল ষ্ট্ৰাকচাৰটো আমি কিহৰ দ্বাৰা দেখাব পাৰো কিহৰ দ্বাৰা wedge and dash আমি কি দেখাব পাৰো 3 ডাইমেনশনাল সেন্টাৰটো তোমাৰ দেখাব পাৰা হৈ গল সো এই ক্লাছটোত আমি কি পঢ়িলো তোমালোকৰ বন্ডিং যে কেনেকুৱা ধৰণৰ বন্ডিং থাকিব পাৰে ওভাৰল্যাপ কেনেকুৱা ধৰণৰ হয় লগতে 3 ডাইমেনশনাল hybridization 3 ডাইমেনশনাল ৰিপ্ৰেজেন্টেশন লগতে হাইব্ৰিডাইজেশনৰ বিষয়ে পঢ়িলো যিখিনি বস্তু তোমালোকৰ কেমিক্যাল বন্ডিংত পঢ়াই হৈছিল হয়নে হলে মই এইখিনি পঢ়াই দিছো যাতে তোমালোকৰ নেক্সট যেতিয়া মই অৰ্গেনিক কেমিষ্ট্ৰি আৰম্ভ কৰিম মেকানিজম সেই মেকানিজমত তোমালোকৰ কেতিয়া প্ৰবলেম নহয় ঠিক আছে সো কিবা কনফিউজন থাকিলে কমেন্ট সেকশনত জনাবা মই তোমালোকৰ কনফিউজন বিলাক আঁতৰাবৰ কাৰণে ট্ৰাই কৰিম সো see you in the next class till then